হয় স্বামীৰ অত্যাচাৰ নিৰ্যাতন সহিব নোৱাৰি কালি শিৱসাগৰ জিলাৰ ডিমৌ শিক্ষাখণ্ডৰ অন্তৰ্গত চুমনিমিৰি নিম্ন বুনিয়াদী চৰকাৰী বিদ্যালয়ৰ উপাসনা বৰগোহাঁয়ে কালি নিজেই আত্মজাহ যায় তেওঁৰ মাতৃৰ সৈতে। আৰু এই ঘটনাই বৰ্তমানেও শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বিশেষকৈ যিগৰাকী ধুৰন্ধৰ স্বামী তথা শিক্ষক বিদ্যুৎ নাথৰ অত্যাচাৰৰ বাবেই যে এনেধৰণৰ এটা চৰমপন্থা ল'লে সেয়া স্পষ্ট হৈ পৰিছে। দুখন পত্ৰত স্পষ্টকৈ লিখি থৈ গৈছে উপাসনা বৰগোহাঁই আৰু তেওঁৰ মাতৃ ৰূপা বৰগোহাঁই। মই বৰ্তমান এই উপাসনা বৰগোহাঁয়ে যিখন বিদ্যালয়ত কৰ্মৰত হৈ আছিলে সেই বিদ্যালয়খনত আছোঁ। এই বিদ্যালয়খনত আজি শোকাকুল পৰিৱেশ আৰু ইয়াৰ স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকেও এই ঘটনাক আচলতে সহ্য কৰিব পৰা নাই। এনেধৰণৰ অনাকাংক্ষিত এক ঘটনা হৈ গ'ল আৰু এই ঘটনাৰ সৈতে জড়িত আচলতে যাৰ অত্যাচাৰৰ বাবে তেনেধৰণে তেওঁলোকে এটা পন্থা অৱলম্বন কৰি চৰমপন্থা ল'লে। গতিকে সেই শিক্ষকজনক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে এইখনত বিদ্যালয়ত কৰ্মৰত সহকাৰী শিক্ষক আৰু ইয়াৰ স্থানীয় ৰাইজে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এই বিদ্যালয়খনৰ কি হয়? মই সহশিক্ষক হয়। তেওঁ কেতিয়াৰ পৰা ইয়াত যোগদান? তেওঁ 12 চনৰ পৰা জইন কৰিছিলে ইয়াত, 2012 চনৰ পৰা। কেনেধৰণে পাইছিলে তাক? বাইদেউক লগ পোৱা মই বেছি মাহ হোৱা নাই বাৰু। মই বেলেগ স্কুলত আছিলোঁ। বেলেগ স্কুলৰ পৰা ইয়াত হেডজন ৰিটায়াৰ হোৱাৰ কাৰণে মই এখন স্কুললৈ আহিলোঁ জইন কৰিবলৈ। এনেই বাইদেউ ভালেই আছিলে বাৰু, স্কুল আহে ক্লাছ কৰে ধুনীয়াকৈ। এনেকুৱা এইটোৱে আৰু। এতিয়া দুগৰাকী আছিলে? এতিয়া বাইদেউ হেড আছিলে, মই এছিষ্টেণ্ট আছিলোঁ আৰু। এতিয়া কি ক'ব? এই ঘটনাটো যোনে কৰিছে মানে স্বামীজনে সেইজনৰ মানে তদন্ত ভাল হ'ব লাগে, তদন্ত ভালকৈ কৰিব লাগে, দুখীয়া শাস্তি পাব লাগে, তাই আৰু বিচাৰিছোঁ। কি ক'ব? মই স্থানীয় লোক হিচাপে সেইটোকে ক'ব বিচাৰোঁ যে বাইদেউগৰাকী অৱশ্যে আমাৰ কাৰণে ঠিকেই আছিলে। বাইদেউ 2012 চনত ইয়াত জইন কৰিছে। 2012 চনৰ পৰা মই লগ পাইছোঁ আৰু বাইদেউক মই মাত চাৰো লগাইছিলোঁ। বাইদেউ খুব ঠিকে আছে আৰু ল'ৰা ছোৱালীবোৰো বাইদেউক খুব মৰম কৰিছিলে আৰু বাইদেউ ল'ৰা ছোৱালীকেইটা মৰম কৰিছিলে। আজি বাইদেউ নথকাৰ হেতুকে মোৰ চকুৰ পানী ওলাইছে। কি ক'ব এই স্বামী মানে স্বামী যদি এখেতৰ মানে তেনেকে কৰিছে তেতিয়াহ'লে এই স্বামীক মানে শাস্তি পাব লাগে বুলি মই ভাবোঁ। আৰু অভিভাৱকসকল আছে, এই ছাত্ৰ ছাত্ৰী বাইদেউ ভালে আছিলে আমাৰ কাৰণে, ক'বলৈও নহয়। নমস্কাৰ, মই এইখন স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আছিলোঁ। বাইদেউ মই লগ পোৱা কেইবাবছৰো হ'ল, 14 চনৰ পৰাই মই লগ পাইছোঁ বাইদেউক। বাইদেউ ভালেই আছিলে। বাইদেউ খুব ল'ৰা ছোৱালীবিলাক মৰম কৰিছিলে। বাইদেউ কেতিয়াবা গালি পাৰক বুলি ক'লেও বাইদেউ কেতিয়াও গালি পৰা নাছিলে ষ্টুডেণ্টবিলাকক। বাইদেউক যদি কোনোবাই অত্যাচাৰ চলাইছিলে, যদি বাইদেউৰ কোনোবাৰ কঠোৰ শাস্তি পাই যদি বাইদেউ তেনেকুৱা কাম কৰিবলগীয়া হ'ল, ইমান এই সংসাৰৰ পৰা চিৰবিদায় ল'বলগীয়া হ'ল, সেইজন কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। হয়, মই আমাৰ এইখন বিদ্যালয়ত 50 জন ষ্টুডেণ্ট আছে। এতিয়া 36 জন হ'ল। টিচাৰ নথকাৰ বাবে আমাৰ স্কুলখনত টিচাৰ এজন দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন মই সেই অনুৰোধ জনাইছোঁ চৰকাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক। হয়, এই বিদ্যালয়খনত যিহেতু ইয়াত প্ৰধান শিক্ষকজনে শেহতীয়াকৈ যোৱা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰিলে, তাৰপিছত দায়িত্বভাৰ লৈছিলে প্ৰধান হিচাপে উপাসনা বৰগোহাঁয়ে। আৰু উপাসনা বৰগোহাঁয়ে বৰ্তমান নোহোৱা হৈ যোৱাত বৰ্তমান ইয়াত মাত্ৰ আন এখন বিদ্যালয়ৰ পৰা এজন শিক্ষক বৰ্তমান আনিবলগীয়া হৈছে। গতিকে স্কুলখনতো এক শূন্যতাই বৰ্তমান বিৰাজ কৰিছে। আৰু এইসকল অভিভাৱক মই দেখুৱাইছোঁ যে তেওঁলোকে ইতিমধ্যেই যথেষ্ট শোকত ভাগি পৰিছে আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। বিশেষকৈ বিদ্যুৎ নাথক যাতে তেওঁ ৰেহাই নাপায় কোনোপধ্যেই। গতিকে তেনেধৰণে তদন্ত আগবঢ়াই নিয়াৰ বাবে তেওঁলোকে সকলোৱে দাবী জনাইছে। আৰু
ইয়াৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু সৰু সৰু ছাত্ৰ ছাত্ৰী আমি তেওঁলোকক এই বিষয়ে সুধিব বিচৰা নাই যিহেতু ঘটনাটো কিছু বেলেগ এটা পৰিৱেশ পৰিস্থিতিৰ মাজত আচলতে সংঘটিত হ'ল গতিকে কিন্তু এই যিসকল স্থানীয় লোক আছে ইয়াত এইখন বিদ্যালয়ত সকলোৱে এটা উচিত তদন্ত হোৱাটো বিচাৰিছে আৰু সেইগৰাকী স্বামী উপাসনা বৰগোহাঁই স্বামী বিদ্যুৎ নাথক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ